नाम श्रीमती रंजुमणि फुकन मैं डिस्ट्रिक्ट हस्पिटेल हाटसिंगिमारी सिस्टार इनचार्ज है इते अवश्य वार्ड सिस्टार हिसाबे मैं एपइंट होइछु कारण यार डिस्ट्रिक्ट हस्पिटेलर एकमात्र इनचार्जे मैं इते आज आमार इते धात्री दिवस उद्यापन करा होइसे 204तम फ्लोरेंस नाइटिंगेलर जन्मदिन हिसाबे इते आज डिस्ट्रिक्टत प्रथमबाৰৰ বাবে धात्री दिवस उद्यापन करा होइसे हेकारणे आमी जिलार विभिन्न प्रांतर পৰা आमार हेल्थ सेक्टरर লগত জড়িত সকলোখিনিকে মতা হৈছে নিমন্ত্ৰণ জনাইছো ইয়াত আমাৰ বিশিষ্ট অতিথি হিচাপে আছে আমাৰ জিলাৰ আয়ুক্ত মহোদয় তেখেত এতিয়াও আমাৰ মাজত আছে তেখেত আহি আমাৰ মাজত 12টা বজাৰ পৰা আহি আমাৰ অনুষ্ঠানখিনিত অংশগ্ৰহণ কৰাৰ লগতে আমাৰ কেক কটাৰ পৰা ধৰি লওক আমাৰ বন্তি প্ৰজ্বলনৰ পৰা গোটেইখিনি অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰাৰ লগতে তেখেতে আমাৰ যিখিনি এতিয়া ফান্ড প্ৰগ্ৰাম হওক বা সিস্টাৰসকলে বিভিন্ন মনোৰঞ্জনমূলক কিছুমান অনুষ্ঠান উদযাপন কৰি আছে সেইখিনি তেখেতে অংশগ্ৰহণ কৰি তেখেতে মানে এনজয় কৰি আছে চাই আছে পুৱাৰ ভাগত আমাৰ প্ৰথম হল পতাকা উত্তোলনৰ পাছত আমি এটা এৱাৰনেছ প্ৰগ্ৰাম হিচাপে আমি ৰেলীৰ ব্যৱস্থা কৰিলো ৰেলীটো আমাৰ ডিসি কোৰ্টৰ পৰা আৰম্ভ কৰি মই ইয়াৰ অৱশ্যে জেগাখিনি বহুত বেছি চিনি নাপাওঁ আৰু ৰেলী এটা হ'ল আৰু ৰেলীটো হোৱাৰ পিছত আমাৰ ইয়াতে চাহৰ ব্যৱস্থা কৰা হ'ল পুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হ'ল সেইখিনিৰ পাছত বিভিন্ন কাৰ্যসূচী আমাৰ ডিসি ছাৰ আহি পোৱাৰ পিছত আমাৰ ইয়াতে বন্তি প্ৰজ্বলন অনুষ্ঠান ৰখা হৈছিল নাইটিংগেল ফ্লোৰেন্স নাইটিংগেলৰ 204তম বাৰ্থডে অনুসৰি তেখেতৰ হয় হয় আজি মই মোৰ অনুভৱ বুলি ক'বলৈ এনেকুৱা লাগিছে মই প্ৰথমতে আমাৰ সুপাৰিনটেণ্ডেণ্ট ছাৰক সুধিলো ছাৰ ইয়াতে নাৰ্ছেছ ডে পাতে নে নাপাতে তেতিয়া ক'লে আমাৰ ইয়াতে এনেকৈ অনুষ্ঠান বিশেষ হোৱা নাই কাৰণ আমাৰ এইখন নতুন হস্পিটেল ছাৰক ক'লো তেতিয়াহ'লে ছাৰ আমি নাৰ্ছেছ ডে আমি উদযাপন কৰিম বুলি ভাবিছোঁ আপুনি যদি অনুমতি দিয়ে তেতিয়া ছাৰে ইমান উৎসাহ দিলে যে বাইদেউ আপুনি অনুমতি কিয় বিচাৰিছে আমি সকলোৱে সহযোগিতা কৰিম তেখেতে আমাৰ সিনিয়ৰ দুজনমান ডক্টৰ মাতিলে আমাৰ সিস্টাৰৰ ফালৰ পৰা দুগৰাকীমান মাতিলোঁ ছাৰে ক'লে আপুনি একো টেনশ্যনেই নল'ব না ফাইনেন্সিয়েলি টেনশ্যন ল'ব লাগে আপুনি না ফিজিকেলি কাম কৰিব লাগে আপুনি মাত্ৰ লগত থাকক অৰ্গেনাইজ কৰক আমি সব আছোঁ আপোনাৰ লগত আজি ইমান ডাঙৰকৈ অনুষ্ঠানটো আজি আয়োজন হ'ব বুলি ভবা নাছিলোঁ মোৰ আজি বহুত বেছি ভাল লাগিছে এইখিনি জেগাত